হেল্ল' মৰমৰ বন্ধুসকল, আসসালামু আলাইকুম। মই আজি অইন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। ভিডিঅ'টো হ'ল যে নিজৰ মূল্য কিমান। প্ৰাচীন এটা প্ৰবচন আছে, হে মানৱ তুমি জাগা আৰু তুমি নিজকেই উপলব্ধি কৰা। প্ৰথম কথাটো হ'ল আমি মানৱ জাতি যদি নিজকে উপলব্ধি কৰিব নোৱাৰি আৰু নিজৰ মূল্য যদি নিজে উপলব্ধি কৰিব নোৱাৰি, তেনেহ'লেনো আমি কেনেকৈ সফল হ'ম। সেইকাৰণে নিজকে প্ৰথমে নিজৰ মূল্য আৰু নিজকে উপলব্ধি কৰাৰ ক্ষমতা নিজৰ থাকিব লাগিব। আৰু জীৱনত আগবাঢ়ি যোৱাৰ বাবে আপোনাৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকিব লাগিব। আপোনাৰ যদি নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য নাথাকে, তেনেহ'লে আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিব। আৰু এটা কথা হ'ল, আপোনাৰ এটা নিৰ্দিষ্ট পৰিকল্পনা থাকিব লাগিব। পৰিকল্পনা অবিহনে এজন মানুহ কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰে। পৰিকল্পনা যদি আপুনি নকৰে, তেনেহ'লে কোনফালে আপুনি আগুৱাই যাব। আৰু মাথো পৰিকল্পনা কৰিলেও নহ'ব। পৰিকল্পনাৰ লগত আপোনাৰ কামটোও কৰিব লাগিব। এটা পৰিকল্পনা সফল কৰিবলৈ হ'লে সেই পৰিকল্পনাৰ লগত বহুতো ধৰণৰ পৰিশ্ৰম, কষ্ট, ক্ষমতা, শক্তিৰ প্ৰয়োজন হয়। এইবিলাকো তাত দিব লাগিব। এটা উদাহৰণ মই ইয়াত ক'ম। এটা কোম্পানীত এজন ল'ৰাই মেনেজাৰৰ পথৰ বাবে আবেদন কৰিছিল। যেতিয়া সেই ল'ৰাজনে সেই কোম্পানীত ইণ্টাৰভিউ দিয়াৰ বাবে গৈছিল, তেতিয়া তাৰ এজন মেনেজাৰে তেওঁক সুধিছিল যে তুমি যে ইয়াত মেনেজাৰৰ কাম কৰিবা, তুমি মেনেজাৰৰ কাম কৰাৰ বাবে কিমান টকা তুমি আশা কৰা এই মাহত। তেতিয়া সেই ল'ৰাজনে কৈছিল যে মই এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। তেতিয়া সেই কোম্পানীৰ এজন মেনেজাৰে তেওঁক কৈছে যে তুমি যদি নিজৰ মূল্য উপলব্ধি কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি এই কোম্পানীতনো কেনেকৈ কাম কৰিবা আৰু জীৱনত কেনেকৈ আগবাঢ়ি যাবা আৰু সফল হ'বা। সেইকাৰণে প্ৰথমে নিজৰ সম্পৰ্কে জনা উচিত, নিজৰ সম্পৰ্কে নিজকে উপলব্ধি কৰা উচিত। তাৰ পিছত আমি যিকোনো কাম কৰাৰ বাবে ৰুটিন কৰিব লাগে আৰু সেই কামবিলাক ভালদৰে কৰি যাব লাগে। তেতিয়াহে আমাৰ জীৱনত ছাকচেছ আহিব। ধন্যবাদ।